গেলেকীত চোৰৰ সন্ত্ৰাস গেলেকী চাৰিআলি বৰতানী গাঁৱৰ দিবাকী জিতুল গগৈ বাসগৃহত চোৰৰ অভিযান ৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উঠাও হ'ল চোৰ ঘটনাৰ বিৱৰণী মতে যোৱাকালি আবেলি 2 মান বজাত জিতুল গগৈ পৰিয়ালসহ বজাৰ কৰিবলৈ বুলি শিৱসাগৰলৈ গৈছিল নিশা প্ৰায় 8 মান বজাত ঘৰলৈ ঘূৰি আহি দেখে যে ঘৰৰ ভিতৰৰ সামগ্ৰী খেলিমেলি হৈ আছে লগতে ঘৰৰ পিছফালৰ দুৱাৰ খোলা আছে পৰৱৰ্তী সময়ত কোঠালৈ গৈ দেখে যে ষ্টিলৰ আলমিৰা ভাঙি চোৰে সোণৰ মূল্যৱান লৈ গহনা লৈ গৈছে এই দৃশ্য দেখি হোৱা লাগে গেলেকী আৰক্ষীক খবৰ দিয়ে নিশাই ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ইতিমধ্যে ভুক্তভোগী পৰিয়ালে গেলেকী থানাত দাখিল কৰিছে এজাহাৰৰ ভিত্তিতে গেলেকী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে নমস্কাৰ মোৰ নাম জিতুল গগৈ ঘটনাটো কি হৈছিল কওকচোন ঘটনাটো মানে কি আমি খ্ৰীষ্টমাছৰ বন্ধ আছিলে অফিচ ভাবিলোঁ অকণমান সৰু বজাৰ কৰিবলৈ আছিলে বজাৰখিনি কৰিবলৈ মানে শিৱসাগৰলৈ গৈছিলোঁ আমি 2:05 মানত ওলাই গ'লোঁ আবেলি আৰু ঘৰ আহি প্ৰায় 8টা ওচৰা বজাত আমি ঘৰ সোমালোঁ ঘৰ সোমাই আমি গেটখন দেখিলোঁ খোলা এই তলাটো খুলি সোমাই আহিলোঁ গাড়ী ৰখাই গিলখনো সোমালোঁ আগফালৰ দৰ্জাখনো তলা খুলিলোঁ দেখিলোঁ যে খিৰিকী এখন খোলা আছে তাৰপিছত ভিতৰত গৈ দেখিলোঁ দৰ্জাখন খুলিয়াই অবাক হৈ গ'লোঁ যে সোণৰ গোটেই বস্তুবোৰ বাকলিবোৰ যিখিনি বাকচ সোণৰ মানে হেৰি চিটটো সেই বাকচটো মানে গোটেই চেণ্ডেবেলি হৈ পেলাই থৈছে ইয়াত তাৰপিছত আমি নাৰ্ভাছ হৈ গ'ল মানুহজনীও নাৰ্ভাছ হৈ গ'ল ময়ো নাৰ্ভাছ হৈ গৈছোঁ কি হ'ল মানে আচৰিত খাই গৈছোঁ তাৰপৰা মই মানে অলপ দেৰি মানে চিন্তা কৰি মানে ইনফৰ্মেশ্যন জনালোঁ ওচৰে পাঁজৰে আৰু থানাতো জনালোঁ থানা আহিলে তাৰপৰা থানাৰ পৰা আহিলে তাৰ কি হ'ল কি নাই হোৱা সেইখিনি ইনফৰ্মেশ্যনো আমাক মই জনালোঁ যিখিনি আছিলে জনাই এতিয়া বৰ্তমানতো এতিয়া সোধপোছ কৰি আছে বা কাৰোবাৰ এতিয়ালৈকে একো মানে অনুসন্ধান পোৱা নাই এনেই কিমান টকাৰ সামগ্ৰী আপোনালোকে গৈছে এনেই প্ৰায় মানে এনেইতো তেতিয়া মূল্যটো কম আছিলেতো তেতিয়া প্ৰায় 5 লাখ মানৰ মূল্য আছিলে এতিয়াতো ৰেটটো বেছি হৈ গ'ল ধৰক ইমানে মানে এইটো জেড নিলে একো নাই বস্তু সোণৰ বস্তু একো নাই 2টা চিট মানে কমপ্লিট লৈ গ'ল এনেই আনুমানিক মূল্যটো কিমান হ'ব বাৰু এনেই বৰ্তমান 5-6 লাখৰ হ'ব 39 এজৰ 39 মানে আপোনাৰ পইচাৰ আৰু অন্যান্য কিবা সামগ্ৰী বেলেগ নিছে তেনেকৈ কেছ পইচা প্ৰায় 15,000 16,000 এনেকুৱা আছিলে সেইটো লৈ গৈছে বাকী এনেই এতিয়া বৰ্তমান আপোনালোকৰ কাৰোবাৰ ওপৰত সন্দেহ কৰিছে নেকি দেখুনা কৰিব পাৰে বৰ্তমান মানে এতিয়া সন্দেহ পজা নাই তেনেকুৱা ধৰণৰ এনেই মানে চবৰে লগতো মিলি আছোঁ বৰ্তমান এতিয়া যদি ইনফৰ্মেশ্যন মিলে আমি জনাম থানাত থানাত আপোনালোকে এজাহাৰ দিছোঁ আৰু কি তদন্ত কেনেকুৱা আৰম্ভ কৰিছে নাই আৰম্ভ ধুনীয়া কৰি আছে ছাৰহঁতে বহুত সহায় কৰিছে গেলেকীৰ পৰা ৱাহিদ আলীৰ প্ৰতিবেদন মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ